নিজ প্ৰেমিকাক ঘূৰাই পাবলৈ হাইকোৰ্টত গোচৰ দিলে এজন যুৱকে। প্ৰেমিকাৰ পিতৃ মাতৃৰ বিৰুদ্ধে গোচৰ দিলে যুৱকজনে। প্ৰেমিকাক মোবাইল ফোন ঘূৰাই দিবলৈ পিতৃ মাতৃক নিৰ্দেশ আদালতৰ। যুৱতীগৰাকীৰ পঢ়া শুনা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে আদালতে। আদালতে দিলে যুৱতীগৰাকীৰ পিতৃ মাতৃৰ বিৰুদ্ধে বহুকেইটা আচৰিত ৰায়। হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ নিজ প্ৰেমিকৰ বাবেই এগৰাকী যুৱতীয়ে পঢ়া শুনাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ঘটনা ক'ত সংঘটিত হৈছে সেয়া আপোনালোকক শুনাম, কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱতী নিজ প্ৰেমিকৰ বাবে পুনৰবাৰ পঢ়া শুনাৰ সুযোগ লাভ কৰিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে এইজন যুৱক হাৰুণ আসাদ মিৰ্জা। আমেৰিকাৰ হাৰুণ আসাদ মিৰ্জা এইবাৰ প্ৰেমিকাক বিচাৰি আমেৰিকা ত্যাগ কৰি এইবাৰ অন্য এক দেশৰ আদালতৰ কাষ চাপিছে। কাৰণ এটাই, নিজৰ প্ৰেয়সী শাৰজিনা আফৰিন আমিৰাৰ কাৰণে। শাৰজিনা আফৰিন আমিৰাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল এইজন আমেৰিকাৰ হাৰুণ আসাদ মিৰ্জাৰ। জানিব পৰা মতে বহু দিন ধৰি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক চলি থকাৰ মাজতেই হঠাৎ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে খবৰ গম পোৱাৰ পাছতেই যুৱতীগৰাকীৰ হাতত থকা মোবাইল ফোনটো লৈ যায়। কেৱল ইয়াতে ক্ষান্ত নাথাকে পৰিয়ালৰ লোক। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ পঢ়া শুনা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। আৰু ইয়াৰ পাছতেই আমেৰিকাৰ এইজন যুৱকে আহি কাষ চাপিলে বাংলাদেশৰ হাইকোৰ্টৰ। বাংলাদেশৰ এখন হাইকোৰ্টৰ কাষ চাপিলে প্ৰেমিকা শাৰজিনা আফৰিন আমিৰাক ঘূৰাই পাবলৈ। আৰু প্ৰেমিকাগৰাকীক ঘূৰাই পাবলৈ প্ৰেমিকাৰ পিতৃ মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আদালতত, কিয়নো শাৰজিনা আফৰিন আমিৰাৰ ঘৰ বাংলাদেশৰ কক্সবাজাৰত। আৰু প্ৰেমিকাৰ পিতৃ মাতৃ আৰু এইজন যুৱকৰ শুনানিৰ পাছতেই আদালতে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়। প্ৰেমিকাক মোবাইল ফোন ঘূৰাই দিবলৈ পিতৃ মাতৃক নিৰ্দেশ দিছে আদালতে। হাইকোৰ্টে আৰু নিৰ্দেশ দিছে যুৱতীগৰাকীক পঢ়া শুনা পুনৰবাৰ আৰম্ভ কৰিবলৈ। আৰু পিতৃ মাতৃক এইকেইটা নিৰ্দেশ দিয়াৰ উপৰিও আৰু দিছে বহুকেইটা নিৰ্দেশ। আদালতৰ এই ৰায়ৰ পাছতেই যুৱকজনে ধন্যবাদ দিলে আদালতক। তাকে 24 ঘন্টার মধ্যে তাকে তার মোবাইল ফোন, তার কমিউনিকেশন যে ডিভাইসটা আছে সেটা তাকে ফেরত দেওয়ারও একটি ডাইরেকশন দেওয়া হয়েছে। সে যেভাবে পড়াশোনা করতে চায় সেই ব্যাপারে কোনো ধরনের কোনো কম্প্রোমাইজ করা যাবে না, এই বিষয়ে তার বাবাকে একটি ডাইরেকশন দেওয়া